আমি ডিমান্ড কৰিছো দাবী জনাইছো আমাৰ এক্সেলেন্সি গভৰ্ণৰ অফ আসাম মাননীয় চিফ মিনিষ্টাৰ অফ আসাম আৰু মাননীয় অধ্যক্ষ স্পিকাৰ আসাম লেজিসলেটিভ এছেম্বলি এখেতসকলে সোনকালে একশ্যন লৈ বিদা সিং ইংলেং বুলি কৈছে দেখুৱাইছে MLA টো এখেতক এক্সপেল কৰিব লাগে আৰু এক্সপেল অকল এক্সপেল কৰিলেতো সাফিচিয়েন্ট নহব ৰুল আছে আইন আছে যি এপ্ৰোপ্ৰিয়েট আইন ল আৰু ভাৰতীয় ন্যায় সংহিতা 2023 সেকশন 68 আৰু 69 নত যিটো লিখিছে সেইটো মতে তেওঁলোকক এৰেষ্ট কৰি তেওঁ আৰু তেওঁৰ লগত যিবিলাকে কৰিছে তেওঁলোকক এৰেষ্ট কৰি প্ৰসিকিউট কৰিব লাগে একশ্যন ল'ব লাগে আৰু তেওঁলোকক জেলত ভৰাব লাগে নিয়মতে বিচাৰ কৰিব লাগে আৰু এনেকুৱা যাতে কোনো আৰু নকৰে এইটো ভাবি এইটো চাই আমি সিৰিয়াস একশ্যন ল'ব লাগে আমাৰ গভৰ্ণমেণ্টে কৰিব লাগে কাৰণ পুলিচ সকলে ইয়াত মেজিষ্ট্ৰেট সকলে খুব ভয় কৰে মেজিষ্ট্ৰেট মানে এক্সিকিউটিভ মেজিষ্ট্ৰেট সকলে আৰু পুলিচ সকলে খুব ভয় কৰে একশ্যন নলয় আৰু আজি শুনিছো মানুহসকলে এইটো দেখি দুখেৰে কমপ্লেইন কৰিছে আৰু সেই কমপ্লেইন কৰা সকলকে আৰু FIR দিয়া বুলি আকৌ সুধিছো যোৱা বছৰো এনেকুৱা হৈছিল যি লেটেৰা পৰ্নোগ্ৰাফিক ভিডিঅ' দেখুৱাইছিল আৰু মানুহবিলাক তেওঁলোকৰ ৰিলেটিভ বুলি কৈছে তেওঁলোকে সকলোকে থ্ৰেটেন কৰিছিল যোৱা বছৰ যে কোনো একো ক'ব নালাগে একো একশ্যন ল'ব নালাগে বুলি থ্ৰেটেনহে কৰিছিল ভাল মানুহবিলাককে থ্ৰেটেন কৰে বেয়া মানুহবিলাককে প্ৰটেক্ট কৰে এইটো অন্য ঠাইত বোধহয় এনেকা নাপায় মাত্ৰ কাৰ্বি আংলঙতহে হয় আৰু স্পেচিয়েলি এই বিজেপি যেতিয়া দিনৰ পৰা তেওঁলোকে পাৱাৰত আহিছে এই লেতেৰা কাম বেছিকে বাঢ়িছে